পৰম শ্ৰদ্ধাভাজন ভক্তপ্ৰাণ ৰাইজ, মই এটি ভাগৱতৰ বিষয়ে নাম গাম আৰু ইয়াতে ভুল ত্ৰুটি হ'ব পাৰে, হোৱাটো স্বাভাৱিক, গতিকে ভুল ত্ৰুটি হ'লে ক্ষমা কৰি দিব। এতিয়া আমাক কৈছে যে ভাগৱতখনক এখন বিডাল বৃক্ষৰ লগত তুলনা কৰি কৈছে। যেনেকৈ ভাগৱতত 12টা স্কন্ধ আছে, 12টা স্কন্ধক 12ডাল ঠালৰ লগত তুলনা কৰি কৈছে। 335টা অধ্যায় আছে, 335টা অধ্যায় সৰু সৰু ঠালৰ লগত তুলনা কৰি কৈছে। আৰু 18,000 শ্লোক আছে, 18,000 শ্লোকক পত্ৰৰ লগত তুলনা কৰি কৈছে। গতিকে এই সম্পূৰ্ণ বৃক্ষডালৰ ফল হৈছে অবিনাশী ফল। এনেকুৱা অবিনাশী ফল যি একবাৰ পান কৰে তেওঁ আৰু এবাৰ পান কৰাৰ ইচ্ছা জাগে, আৰু সেই ফলৰ যেতিয়া যিয়ে পান কৰে সিয়ে হয় অমৰ। অৰ্থাৎ আমাক উদাহৰণ দি কৈছে যেনেকুৱা শংকৰদেৱ অমৰ, কাৰণ তেওঁ এই ভাগৱতৰ অবিনাশী ফল পান কৰিছিল। গতিকে সেইকাৰণে কৈছে আমাক যে আমি সদায় ভাগৱতৰ ওচৰত যাই ভাগৱতৰ কথাবিলাক শ্ৰৱণ কৰিব লাগে। শ্ৰৱণ কৰিলে তাৰে মূল আচল অবিনাশী ফলটো পোৱা যায়, আৰু এই অবিনাশী ফল পালে আমি সেই ফলৰ দ্বাৰাদি আমাৰ জীৱন সাৰ্থক কৰিব পৰা বুলি কৈছে। গতিকে জীৱন সাৰ্থক হৈ যায়। আৰু গতিকে আমি যদি সেই ফল পান নকৰোঁ তেনেহ'লে আমাৰ জীৱন বৃথা যায়। গতিকে কেনেকৈ বৃথা যায়? আমি সকলোৱে ভাবোঁ যে কি ভাবোঁ যে মানুহ জন্ম হয়, মৃত্যু হয়, আৰু কি আছে ইয়াত, একো নাই। কিন্তু মানুহ জন্ম হয় মৃত্যু হ'লে নহয়, কাৰণ মানুহৰ জন্মৰ পিছত মৃত্যু যদি হয় তেতিয়াহ'লে যিয়ে হৰিৰ নাম অৰ্থাৎ ভাগৱত শ্ৰৱণ নকৰে, হৰিৰ নাম নলয়, তেতিয়াহ'লে তেওঁ নৰক ভুঞ্জে বুলি কৈছে। কাৰণ 84 লক্ষজনী নৰক জীৱ আছে বুলি কৈছে, 84 লক্ষ জীৱ আছে। আৰু এই জীৱত জন্ম হ'ব লগা হয় পুনৰবাৰ। এবাৰ মনুষ্য জন্ম লৈ আৰু যদি পুনৰবাৰ আমি এই ভৱ সংসাৰতে বিভিন্নজনীত জন্ম হ'ব লগা হয় তেতিয়াহ'লে আমাৰ জীৱন বৃথা নহ'ব জানো? গতিকে সেইকাৰণে কৈছে আমাক ভাগৱতৰ ওচৰত যাই ভকতৰ সংগ লৈ ভাগৱতৰ কথা বাণী শ্ৰৱণ কৰিব দিছে আমাক। গতিকে সেই মধুময় বাণী এনেকুৱা মধুৰ যেন এবাৰ শুনিলে আৰু শুনবাৰ ইচ্ছা জাগে। হে ৰাম নাম অহু মধু হৰেৰ নাম কি মধু অমধুময় হৰিৰ নাম মন প্ৰাণ কৰে মন প্ৰাণ কৰে হে ৰাম নাম
প্রাণ করে মন প্রাণ করে উত্তম গীতা ভাগবত ধর্মর উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰো প্ৰণাম। হৰিৰ নাম মধুময় হৰিৰ নাম মন প্ৰাণ কৰে মন প্ৰাণ হৰি বদতি শংকৰ শুনা নিৰন্তৰ কেন কৃপাময় হৰি ইহান ইহেন সুখ নিচৰণত ইহান ইহেন সুখ নিচৰণত কিয়নো থাকা পাহৰি হৰে নাম মধুময় হৰি নাম মন প্ৰাণ কৰে হৰি হৰি ক বান্ধৱ বুলিয়া যিজনে কৰয় হৰি কীৰ্তন সমস্ত শাস্ত্ৰৰ কতক জানিল সমস্ত শাস্ত্ৰৰ কতক জানিল জানা হে মহাজন হৰি নাম
কলি যুগে হইলা একাকার দেখা করে নিরবুদ্ধি চিত্রবিদ পাত্র অপবিত্র হবে চিত্রবিদ পাত্র অপবিত্র হবে নাহি হরির তেতে দিয়া ভকতি কৰা হার এই গুণ নাম কীৰ্তনতে দেখা এই গুণ নাম কীৰ্তনতে দেখা মহারূপে পাই আমাক কৈছে যে আমাৰ হৰিৰ নাম বৈকুণ্ঠত আছিল বুলি কৈছে আৰু এই হৰিৰ নাম বৈকুণ্ঠৰ হৰিৰ নাম শংকৰদেৱে আমালৈ আনি দিয়া বুলি কৈছে। কেনেকৈ আনি দিছে? ভাগৱত আকাৰে ভাগৱতত নাম দি থৈছে কেৱল ঈশ্বৰ কৃষ্ণৰ নাম। সেইকাৰণে আমাক কৈছে যে আমি যদি কৃষ্ণক বান্ধৱ বুলি লওঁ তেতিয়া সেই বান্ধৱৰ সম্পূৰ্ণ তত্ত্বটো আমি বুজি পাম, অৰ্থাৎ ভাগৱতৰ তত্ত্ব বুজি পাম। আৰু যদি কৃষ্ণক বান্ধৱ বুলি নলওঁ তেতিয়াহ'লে কেতিয়াও আমি ভাগৱতৰ তত্ত্ব বুজি নাপাম, কাৰণ ভাগৱতে কি কৈছে আমি বুজিয়ে পাব নহয়। গতিকে আমাক ভাগৱতে কৈছে এক দেৱ এক বিনে নাই কেৱ। আচলতে আমাক ভাগৱতে কেৱল কৃষ্ণকে সেৱা কৰিব কৈছে, কিন্তু আমি বেলেগ বেলেগ দেৱকো সেৱা কৰি আছোঁ। গতিকে সেইকাৰণে আমাৰ সকলোতে পুণ্য থাকে, সকলোতে পুণ্য পায়, কিন্তু আমি যে উদ্ধাৰ হ'ব লাগিব, গতি হ'ব লাগিব, আমি যে বৈকুণ্ঠগামী হ'ব লাগিব, নহ'লেতো নৰক ভুঞ্জিম, 84 লক্ষজনী নৰক ভুঞ্জিম। গতিকে সেইকাৰণে কেৱল উদ্ধাৰ হোৱাৰ মাৰ্গ এটাই, কেৱল কৃষ্ণ বুলি কৈছে আমাক। গতিকে সেই ভাগৱতৰ তত্ত্ব আমি জানিব লাগিব। আৰু যিয়ে ভাগৱতলৈ নাযায়, ভাগৱত শ্ৰৱণ নকৰে, অৰ্থাৎ অপবিত্ৰ বুলি কৈছে। চিত্ৰ বৃত্ত পাত্ৰ, অৰ্থাৎ আপোনাৰ যি ধন আছে, জন আছে, কিবা যদি বস্তু আছে, সকলোৱে অপবিত্ৰ বুলি কৈছে। আৰু নিজৰ শৰীৰটো বোলে অপবিত্ৰ, অৰ্থাৎ হৰিৰ নাম অবিহনে আমি অপবিত্ৰ হৈ থাকা বুলি কৈছে আমাক। গতিকে জানি আন কৰ্ম দূৰতে তেজীয়া ভকতি কৰা সাৰ। সেইকাৰণে ভকতিক সাৰ কৰিব দিছে আমাক। ভক্তি থাকিলে পবিত্ৰ হয়, ভক্তিত তুষ্ট ভগৱান, অৰ্থাৎ তুষ্ট হয় ভগৱন্ত। আৰু ভগৱন্ত তুষ্ট হ'লে আমাৰ কেতিয়াও বিপদ বিঘিনি অপায় অমংগল দুখ হওক ৰোগ তাপ কেতিয়াও নহয় বুলি কৈছে, যদি ভগৱন্ত তুষ্ট থাকে। সেইকাৰণে ভগৱন্তক তুষ্ট কৰাৰ কাৰণে মাত্ৰ হৰিৰ নামত ৰতি হ'ব লাগে। গতিকে সেই বৈকুণ্ঠৰ শাস্ত্ৰ ভাগৱত শংকৰদেৱে আমাক মাধৱলৈ আনি মাধৱৰ পৰা ভকতলৈ বিলা বুলি কৈছে, অৰ্থাৎ হৰিৰ নাম ভকতলৈ বিলাইছে। আৰু আজি ভকতে সুন্দৰ কৰি হৰিৰ নামত ব্ৰতী হৈ আছে। বৈকুণ্ঠত আছিলে হৰিৰ নাম, শংকৰে দিলে মাধৱক, আর হেহি হৰিৰ নামে মহিলা ভকত আহাৰ
ডালি অবিনাশী ফল সন্ত সাধুই পাৰি খাই কপি নাযায় তল প্ৰণৱে অংকুৰ অৰ্থাৎ সেই ভাগৱত ৰূপী বৃক্ষডালৰ মূলেই হৈছে নাৰায়ণ আহাৰে চাৰি শ্লোকে ভৈলা ডাল দেখিতে সুন্দৰ দশ দিশে ভৈলা আহাৰ ভক্তিৰ সহাৰ পাই তবাৰে গৈলা আহাৰ কৰে দিলে মাধৱ প্ৰতি কৈ ঠায় ফলৰূপে পঞ্চবিধ মুক্তি বিৰাজয় আহাৰ কৰে দিলে মাধৱ শ্লোকে পত্ৰ ভৈলা যাৰ সৰ্বধৰ্ম বৃক্ষ কৰি প্ৰচাৰ তাহাৰ আহাৰ কৰে দিলে মাধৱ হৰে দেখাই দিল নাম ভক্ত দেৱ গুৰু চিনাই দিল
জয় প্রভু শ্রীকৃষ্ণর অভয় চরণ স্মরে হরিবল হরিবল হরিবল। আর বার হরিবল হরিবল হরিবল।